তেওঁ আছে নেকি তেওঁৰ দৰে ডুপ্লিকেট মাল নাইয়ে দেখা মই আজিলৈকে জীৱনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি শিষ্টাচাৰ নিশিকা বৰ অভদ্ৰ লোক আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই আহক পুলিচ লৈ আহক 5 মিনিট সময় আমাৰ সন্মুখত থিয় হওক আপোনাক শিষ্টাচাৰ শিকাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে এই প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখ্য যে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই সন্দৰ্ভত কেতবোৰ বিৰূপ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰথমে শুনক ডক্টৰ হীৰেণ গোহাঁই সন্দৰ্ভত কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আছে নেকি তেওঁ ক'ত আন্দোলন কৰিব আছুৰ নেতৃত্বত আন্দোলন হয় যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আন্দোলন হয় অখিল গগৈৰ নেতৃত্বতো আন্দোলন হয় কিন্তু হীৰেণ গোহাঁইৰ নেতৃত্বত আন্দোলন হয় বুলিতো মইতো আজি 55 বছৰে শুনা পোৱা নাই আপোনালোকে দেখিছে নেকি ক'ৰবাত তেওঁ নলয় তেওঁ ঘৰত ধুনীয়াকৈ ব্ৰেকফাষ্ট খাই ধুনীয়াকৈ থাকে বাহিৰা বাকী যুৱক শক্তিক তেওঁ ধ্বংস কৰি দিয়ে নিজে তেওঁ সদায় আটাইতকৈ সুৰক্ষিত জায়গাটোত থাকে আৰু বেছি কষ্ট হলে আমেৰিকাত গুচি যায় জীয়েকৰ তাতে তেওঁ জীৱনৰ গোটেই বুৰঞ্জীটো এইটো তেওঁ কোনটো আন্দোলনত দেখিছে কেতিয়াবা পুলিচৰ মাৰ খাই পাইছে তেওঁ প্ৰেছক আপোনালোকক বৰবাদ কৰি আপোনালোকক সময় নষ্ট কৰা তেওঁ ঠিক আছে আন্দোলনৰ নেতৃত্ব দিলে হ'ব পাৰে আন্দোলন নহয় বুলি মই নকওঁ অখিল গগৈয়ে কৰিব সমুজ্জ্বল ভট্টই কৰিব যুৱ ছাত্ৰ পৰিষদে কৰিব কৰবাত আমছুৱে কৰিব কৰবাত আপছুৱে কৰিব কিন্তু হীৰেণ গোহাঁই আন্দোলন কৰিব বুলি মই যোৱা 55 বছৰৰ মোৰ জীৱনকালত মই দেখা নাই তেওঁ আন্দোলন কৰিব জেকাই দিয়া মানুহক দি পেলাই নিজে ঘৰত ব্ৰেড এণ্ড ব্ৰেকফাষ্ট কৰি বহি থাকে আৰু তেওঁৰ দৰে ডুপ্লিকেট মাল নাইয়ে দেখা মই আজিলৈকে জীৱনত আজিলৈকে মই এতিয়ালৈকে দেখা নাই বাকী সব মানুহ অসমত ক্লিয়াৰ যি কৰে অখিল গগৈ ভাল পালো বেয়া পালো যি কৰে সিধা কৰে আছুৱে যি কৰে ভাল পাও বেয়া পাও সিধা কৰে যুৱ ছাত্ৰ পৰিষদে সিধা কৰে আপছুৱে সিধা কৰে কংগ্ৰেছেও সিধা কৰে আমিও সিধা কৰো কিন্তু তেওঁ এটা মানুহ প্ৰেছ কনফাৰেন্স কৰি পৰিৱেশটো যেতিয়া অলপ ধুৱলি কলি হয় লাহেকৈ ঘৰত গৈ সোমাই দিয়ে ইয়াকে লৈ এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন জন সচেতন লোকে সামাজিক মাধ্যমত তোলা ধুনা দিছে মুখ্যমন্ত্ৰীক মন কৰক এই পোষ্টবোৰলৈ এগৰাকী মানৱাধিকাৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জ্ঞানেন চক্ৰৱৰ্তীয়ে লিখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি শিষ্টাচাৰ নিশিকা বৰ অভদ্ৰ লোক আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই আহক পুলিচ লৈ আহক 5 মিনিট সময় আমাৰ সন্মুখত থিয় হওক আপোনাক শিষ্টাচাৰ শিকাম জ্ঞানেন চক্ৰৱৰ্তীৰ এই মন্তব্যলৈ সঁহাৰি জনাই বিভিন্নজনে দিছে বিভিন্ন মন্তব্য অক্লান্ত পথিক পুতুল গগৈয়ে লিখিছে একদম সঠিক কথা ক'লে তেওঁ নিজেনো কি এটা কেলেংকাৰীৰ ভাণ্ডাৰহে সৈয়দা মৌস্ফিকা বেগমে লিখিছে বাছবিলাকত লিখা থাকে নহয় আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় চুৰে কটলো গালি পৰাৰ নিচিনা হৈছে কথাটো তৰাৰ গাত ফৰমুটি মাৰি যে একো লাভ নাই সেই কথাও নাজানে চন্দন মালাকাৰ আকৌ এখোপ চোৰা লিখিয়ে দিলে ই গাধৈ কি জানিব ভালদৰে জীৱনত এদিনো পঢ়ি পোৱা নাই গোহাঁইচৰৰ কথা কেনেকৈ বুজিব কুকুৰে মুকুতাৰ মূল নুবুজাটো স্বাভাৱিক কমল শৰ্মাই ক্ষোভেৰে লিখিছে অসমে আন নাপালেও এজন অভদ্ৰ মুখ্যমন্ত্ৰী পালে ৰফিকুল হুছেইনৰ মন্তব্য ডুপ্লিকেট কোন অসমৰ ৰাইজে ভালকৈ জানে ডুপ্লিকেট গুৰুৰ শিষ্য ডুপ্লিকেটেই হয় সেয়া ডক্টৰ হীৰেণ গোহাঁই ছাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো অসমৰ জনগণে ভালকৈ জানে দুয়োজনৰ ভিতৰত কোন ডুপ্লিকেট হয় কোন নহয় বিচাৰ ৰাইজৰ মুনেন্দ্ৰ বৰুৱাই লিখিছে মুখ্যমন্ত্ৰীৰ নিচনা ডুপ্লিকেট মাল অসমত জন্মই হোৱা নাই প্ৰণৱ হাজৰিকাৰ প্ৰশ্ন ডুপ্লিকেট মাল মানে ইটো দলৰ পৰা সিটো দললৈ বাগৰি ফুৰি প্ৰভুক তোষামোদ কৰি নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিব বিচৰা সকল নহয় জানো এনে অজস্ৰ মন্তব্যৰে ভৰি পৰিছে ছ'চিয়েল মিডিয়া সচেতন লোকসকলৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰত জ্ঞানেন চক্ৰৱৰ্তী অসমে আকৌ লিখিছে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ মত নিমিলিব পাৰে এয়া অস্বাভাৱিক নহয় কিন্তু গোহাঁই ছাৰ এগৰাকী শিক্ষক
শিক্ষক এগৰাকীক অসমৰ মুখ্যমন্ত্ৰীয়ে শালীনতাৰ সকলো সীমা পাৰ হৈ গৈ গালি গালাজ কৰিব নেকি? মুখ্যমন্ত্ৰীৰ এই অভদ্ৰামীৰ সকলোৱে প্ৰতিবাদ কৰক। নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ।